মোৰ নামটো মধুমিতা শৰ্মা মই আজি উপস্থিত আছো আমাৰ এই এগ্ৰি হৰ্টি এক্সপোত আৰু আমাৰ ষ্টল হৈছে ৰুফটপ গ্ৰীণ মাল্টিপাৰপাস কোঅপাৰেটিভ সোসাইটি মই এজন সদস্য তাৰে এই প্ৰদৰ্শনীত আমি বিভিন্ন ৰকমৰ বস্তু আনিছো যেনে মাইক্ৰো গ্ৰীনছ বহুতে খোৱা বস্তু বনাইছে যেনেকে লাৰু পিঠা আচাৰ জেম আৰু আমি টেৰেছ গাৰ্ডেন কৰিছো ছাতৰ ওপৰত বেছিভাগ আমাৰ ঘৰুৱা শাক-পাচলি যেনে নেমু মেডিচিনেল প্লান্টস আমি গোটেইবিলাক মেম্বাৰ্সে বেলেগ বেলেগ কামত জড়িত ময়ো যেনেকে মই ইনডোৰ গাৰ্ডেনিং কৰো আৰু আউটডোৰ প্লান্টসও আছে তেনেকে বেলেগ মেম্বাৰ্সও বেলেগ বেলেগ কামত জড়িত হৈ আছে কিন্তু ওডিএলৰ পৰা ট্ৰেইনিং লোৱাৰ পিছত আমি গোটেই কেইজন সদস্যই এটা কোঅপাৰেটিভ সোসাইটি ফৰ্ম কৰিলো নাম দিলো ৰুফটপ গ্ৰীণ কোঅপাৰেটিভ সোসাইটি আৰু ইয়াত বিভিন্ন ৰকমৰ আমি কাম আৰম্ভ কৰিছো আগবঢ়াই লৈ গৈছো আৰু তেনেকে আমি এই প্ৰদৰ্শনীত এইখিনি দেখাবলৈ ওলাইছো আৰু এইখন প্ৰদৰ্শনী বহুত মানুহ লগ পাইছো আৰু তেনেকে আমি আগৰ প্ৰদৰ্শনী দি পেলাইও মানুহক লগ পাই আমি গম পাইছো যে তেওঁলোকৰ ৰিকুৱাৰমেন্টস কি তেওঁলোকে কি বিচাৰে কেনেকুৱা ধৰণৰ বস্তু মানে তেওঁলোকৰ কামত আহে লাগতিয়াল বস্তু তেনেকে আমিও শিকিছো আৰু গোটেইবিলাকে একেলগে কাম কৰিও আমি ইজনে সিজনৰ পৰা আমি শিকিছো আৰু তেনেকে কামটো আমি আগবঢ়াই লৈছো উৎসাহ আছে সবৰে এই কামটোত সেইকাৰণে আমি ভাবিছো ভৱিষ্যতলৈ আমি বহুতখিনি কাম আগবঢ়াই নিব পাৰিম অঙ্গহীন